Very good evening my dear students. তোমালোকে বৰ্তমান সময়ত যিখিনি ফুটেজ চাবলৈ পাই আছা ইয়া হল আমাৰ প্ৰিয় অতিকৈ সুন্দৰ ৰাজ্য অসমৰ ধুবুৰী জিলাৰ এখনি সুন্দৰ গাঁও খেৰবাৰী গাঁৱৰ আৰু খেৰবাৰী গাঁৱৰ যদি মই বৈশিষ্ট্যৰ কথা ক'বলৈ যাওঁ নহয় এটা বৈশিষ্ট্য মই ক'বই লাগিব হেয়া হল যে খেৰবাৰী গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে এখনকৈ অন্তত তাঁতশাল আছে আৰু সিহঁতে তাঁত বৈ পিনে নিজৰ জীৱন যাপন কৰে বা নিজৰ জীৱনখিনি বৰ্তমান সময়ত চলাই লৈ গৈ আছে সো সিহঁতে কেনেকুৱাকৈ তাঁতশালত তাঁত বয় আৰু কেনেকুৱা ধৰণৰ ইবেৰ পদ্ধতি এই সূতাবিলাক যিবিলাক ব্যৱহাৰ কৰি আছে সেই সূতাবিলাক সিহঁতে কৰ পৰা আনে গোটেইখিনি তথ্য আজি আমি কালেকশ্যন কৰিবৰ কাৰণে ডাটা সংগ্ৰহ কৰিবৰ কাৰণে আমি হালাকুৰা পপুলাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত লৈ পিনে মই এই গাঁওখনত ভিজিট কৰিলো আৰু ভিজিট কৰাৰ পিছত আমি বহুখিনি তথ্য জানিব পাৰিলো মই এটা ডিটেইলছ ভিডিও ইয়াৰ বনাম পিছলৈ এতিয়া ছাত্ৰ-ছাত্ৰীসকলে 15 তাৰিখে ৰিপৰ্টখিনি সাবমিট কৰাৰ পিছত আমি একেলগে বনাম বস্তু গোটেইখিনি গতিকে এয়া তোমালোকে চাবলৈ পাইছে খুব সুন্দৰকৈ এইখিনি মাটিয়া তাঁত বুলি কয় মাটিত গাঁত খুন্দি পিনে তাঁতখিনি বনাইছে ইয়া ঠিক আছে আৰু ঘটনাটো হল এয়াই যে তোমালোকে যদি অলপ সময় পোৱা তেনেহলে খেৰবাৰী গাঁৱত গৈ অন্তত এবাৰ হলেও ভিজিট কৰিবা কৰি পিনে সিহঁতে কেনেকুৱা অৱস্থাত কিনো কৰি আছে কিমান সিহঁতৰ মাহিলী আয় বা বছৰকীয়া আয় গোটেইখিনি কথা আমি যেটো সংগ্ৰহ কৰিছো আপুনিও জানিব অলপ ট্ৰাই কৰিবা সিহঁতক অলপ সাপোৰ্টৰ প্ৰয়োজন হৈ আছে সিহঁতক সাপোৰ্ট কৰিবা সিহঁতৰ পৰা বিভিন্ন ধৰণৰ কাপোৰ যিবিলাক আছে কাপোৰবিলাক কিনিবলৈ পাৰিলে সিহঁতৰ উপকাৰ হ'ব বা সিহঁতৰো ভাল হ'ব আমাৰো ভাল হ'ব আৰু আলটিমেটলি আমাৰ খেৰবাৰী যিখন গাঁও আছে এই গাঁওখনৰো উন্নতি সাধন হ'ব বুলি মই ভাবো গতিকে সাপোৰ্ট কৰিব লাগে আগবাঢ়ি আহা আৰু এতিয়ালৈ যদি তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই দেন প্লিজ সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে সো লগ পাই আছো আন এটা ভিডিঅ'ত